বেলেগ একো নহয় মানে আমাৰ ডেইলি পিছফালে এজন মানুহ থাকে মানে তেওঁ অচল অৱস্থাত আমি ডেইলি মানে তেওঁক ভাত দিওঁ মানে ইয়াতে তো আজিও মানে সেই ভাত দি আছিলোঁ মোৰ লগত আৰু দুজন ভাইটি আছিলে তো ইফালৰ পৰা দুজন ল'ৰা আহিলে মানে দুজন মানে গাড়ী এখন আহিছে আপোনাৰ গ্লষ্টাৰ আছিল ব্লেক কালাৰ MG গ্লষ্টাৰ তো তেওঁলোকে কমেও 6-7জন ল'ৰা আছিলে তো তেওঁলোকে মানে গাড়ীৰ পৰা নুমি আহি ল'ৰাজন মই চিনিও পাওঁ তো মানে সি নুমি আহি পেলাই নৰ্মেলি হাঁহি ফূৰ্তি মাজত কথা চলি থাকোঁতে সি মানে ধাক্কা ধাক্কি আৰম্ভ হ'ল 6-7জন একেলগে মানে মোৰ ওপৰত এটেক কৰি দিলে মানে একো হেৰিও গম নাপাওঁ মই তেওঁৰ লগত মোৰ একো হেৰিও নাই কিন্তু চিনি পাওঁ ল'ৰাজন আছে ভিজুৱেল পুলিচৰ হাতত দি দিছোঁ ডাইৰেক্টলি হয় নাই ইমান গম নাপাওঁ চিনি পাওঁ মানে জানো আৰু এতিয়া ঘূৰি থাকি মই দেখি থাকোঁ মানে সেইখিনি আৰু মই বিশেষ নাজানো দেখিছে আৰু এইখিনি বস্তু এনেকুৱা এজন মানে চাগে সোমালে মই গম নাপালোঁ কাৰেক্টলি কাৰণ বিকজ মোৰ যেতিয়া ব্লিডিং হ'ল মই নিজকে বচাবৰ কাৰণে মই ভিতৰত সোমাই গ'লোঁ মানে সেইটো পিছত হৈছে মই গম পোৱা নাই মই এতিয়া মানে ভিতৰত আছোঁ যেতিয়া মানে মোৰ ষ্টাফ আমাৰ এমপ্লয়িখিনি গম পাব গোটেইখিনি বস্তু একজেক্ট কাউণ্টটো গম নাপাম বাট ষ্টিল 5-6জনটো আছিলে অলমষ্ট এনেকুৱা টাইপে হৈছে আহিছে তেওঁৰ টাইমতে আহিছে আছিলোঁ ইয়াতে মই ইয়াৰ পৰা ফোন আহিলে মই আহিলোঁ ইয়াতে আহি কিনে একচুৱেলি এইখন আমাৰ অ'নাৰৰ হয় এইখন আহিলোঁ ইয়াতে মোক ফোন কৰাৰ পিছত আহি দেখিলোঁ ইয়াতে চকী এখন পৰি আছে গোটেই ব্লাড তালৈকে আছে এইখন গ্লাছখন ভাঙি আছে বাইকখন ভাঙি তাতে পৰি আছে আগৰ পৰাই কি অকণমান দুশ্মনী আছিলে ল'ৰাকেইজন ইয়াৰে খানাপাৰাৰ হয় আহি কিনে ইয়াতে আমাৰ এজন চাংকি আহমেদ বুলি এজন আছিলে ইয়াৰে মেনেজাৰ হয় তাক এটেক কৰিছে মই গম পাওঁতে সেইখিনিতে আহি দেখা পাই এইখিনি চিটুৱেশ্যন দেখা পালোঁ তাতকৈ আৰু বৰ বেছি যিকেইজন ল'ৰাই মাৰিছে তেওঁলোকৰ নাম কিবা জানা মই নাজানো একচুৱেলি নাজানো মই চিনি নাপাওঁ চাংকি আহমেদৰ লগত থকা বুলি গম পাওঁ আগৰ পৰা মাজতে আহি ইয়াতে উৎপাত কৰে মাৰিবৰ কাৰণে বহুতবাৰ বোলে চাই আছিলে চান্স পোৱা নাছিলে তো আজি সি অকলে থকা অৱস্থাত আহি কিনে এনেকুৱা উৎপাত কৰি কিনে কি কয় কি ক্ষয়ক্ষতি হ'ল তোমালোকৰ আমাৰ গ্লাছ ভাঙিছে চকী হেৰি গৈছে গাড়ী ভাঙি থৈ গৈছে ভিতৰখনে আহি কিনে 6-7জনমান ল'ৰা আহি মাৰিছে যিহেতু কৰে তো মোক ফোন কৰিছেতো 10টামান সিহঁতে চাগে 9:45 চাৰে 9টা এনেকুৱা হৈছে একজেক্ট টাইমটো মই গম নাপাওঁ CCTV ফুটেজ আছে আমাৰ কোনো আছে সি অকলে ইয়াতে আছিলে ভিতৰত হয়তো ছাৰ্ভিচৰ 2-এজন মেনেজাৰ আছিল মেনেজাৰৰ গোটেই বাইক ভাঙি দিছে ঠিক আছে এতিয়া পুলিচে লৈ গৈছে চিকিৎসালয়